নমস্কাৰ পিভি ফ্ৰেণ্ডছ, আগৰ ব্লগটোত জোৰোণ চালে। এইবাৰ লৈ আহিলোঁ কইনা ঘৰৰ ৰিচেপশ্যন আৰু দৰা আদৰাৰ ভিডিঅ'। পেণ্ডেলৰ ডেক'ৰেশ্যন আৰু লাইটিংটো বাহিৰৰ পৰাই একদম জাকত জিলিকা হৈছিল। গৈ পায়েই গিফ্টটো দি দিয়া হ'ল আৰু কইনা ভণ্টীয়ে মা বৌহঁতৰ লগত এখন ফটো তুলিলে। ইফালে বিয়া পতাৰ ঠাইডোখৰ ৰেডি কৰি থকা হৈছিল। তাৰ পাছত দেখিলোঁ গোল গোল ঘূৰাই ঘূৰাই পকাই পকাই বনাই আছে, ধোচা বনাই আছে। মাৰি দিলোঁ এখন। সিফালে চাওঁতে দেখিলোঁ দিদিয়ে দি আছে ফিছ ফিংগাৰ আৰু পকৰা। কফিৰ লগত মাৰিয়ে দিলোঁ। পুচকাৰ দিলে, মাৰি দিলোঁ। তাৰ মাজতেই ফ্ৰেণ্ডছ আৰু ৰিলেটিভছৰ লগত কথা বাৰ্তাটো আছেই। তাৰ পাছত গণেশ বাবাক প্ৰণাম এটা কৰি খানালৈ আগবাঢ়ি গ'লোঁ। প্ৰথমে চালাড, নেমু, চাটনি এইবোৰ। তাৰ পাছত পকৰা, চিপছ। তাৰ পাছত নান, ভাত, পোলাও। তাৰ পাছত ভাত ল'লোঁ, পোলাও নল'লোঁ। তাৰ পাছত সুধিলে ভেজ খাবনে? মই বোলো যি আছে চব দে। ক'লে কোফটা, মই শুনিলোঁ কুত্তা। মই বোলো অসমীয়া মানুহ কুকুৰ খায়নে? তাৰ পাছত পনীৰ, চয়া চাংককে ধৰি ভেজ নন ভেজ মিক্স কৰি লৈ আগবাঢ়ি গৈ থাকিলোঁ। মোৰ প্লেটৰ অভাৰঅল লুকটো এনেকুৱা আছিল। চুইটছত আছিল হালোৱা আৰু গোলাপ জামুন। চব খাই হাতখন ধুই পেলালোঁ। এতিয়া অপেক্ষা মাত্ৰ দৰা অহাৰ, গতিকে ফটো কেইখনমান ক্লিক কৰি টাইম পাছ কৰিলোঁ। খন্তেক পিছতে দৰা আহি পালেহি। অহাৰ লগে লগে কইনাৰ ভনীয়েকে দৰাৰ ভৰি ধুৱাই দিলে। আৰু সেইকাৰণেই খুলখালিয়াকৈ ভিনিয়েকৰ এটা গিফ্ট। তাৰ পাছত কইনাৰ মাক সাজু হ'ল দৰাক আদৰিবলৈ। আৰম্ভ হ'ল নিয়মখিনি। তাৰ পাছত কইনাৰ দেউতাকে এইবাৰ আহিল কইনাৰ মোমায়েকৰ পাল। তাৰ পাছত দৰাক উঠাই লৈ ভিতৰলৈ লৈ যোৱা হ'ল। এনেকুৱা কাম আগলৈও কৰি যাবলৈ মোক সাহস দিব, মৰম দিব। ছাবস্ক্ৰাইব কৰিব পিভি ব্লগছ। টাটা, বাই বাই।